শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 এই বাবান সভাই মাতি সমস্ত আমি এই অনুষ্ঠানৰ পৰা আপোনাসবক সেৱা আৰু প্ৰণিপাত জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ যে শিশুলীলাৰ পাঠ এটি যে ভগৱান কৃষ্ণই মাটি খাইছিল। এই মাটি খোৱাৰ পৰম তত্ত্ব অৰ্থ কি কাৰণত ভগৱান কৃষ্ণই মাটি খাইছিলে? ভগৱানে প্ৰতিটো কৰ্মই কৰিছে যে তাত কিবা এটা গূঢ় অৰ্থ লুকাই আছে, জগতৰ কাৰণে কিবা ভাল মেছেজ লুকাই আছে। গতিকে এই তত্ত্বটো আমি জানো হওক আজিৰ ভিডিঅ'টোৰ জৰিয়তে। এহি মতে ব্ৰজে আনন্দে হৰি কৰন্ত ক্ৰীড়া শিশুৰূপ ধৰি। ভগৱান কৃষ্ণই পৰম ব্ৰহ্ম নাৰায়ণ তেখেতে আহি যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মনং সৃজাম্যহ্যম পৰিত্ৰাণায়ং সাধুনাং বিনাশায় স দুষ্কৃতাম ধৰ্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে। যেতিয়াই ধৰ্মৰ গ্লানি হয় আৰু অধৰ্মৰ যেতিয়া অভ্যুত্থান হয়, সাধু সন্ত জ্ঞানী ভক্ত ঋষি মুনি সকলৰ যেতিয়া নেকি দুখ দুৰ্গতি হয়, আখুৰি শক্তিয়ে যেতিয়া নেকি জগতখন অধৰ্মৰ প্ৰলয় কৰে, তেতিয়া ভগৱানে অৱতাৰ লয় বাৰে বাৰে। সেইকাৰণে তেখেতে কাৰণে কাৰণে যদিও মুখ্য অৱতাৰ 10টা কিন্তু 24টা অৱতাৰ লৈছিলে তেখেতে। গতিকে এইমতে ভগৱান কৃষ্ণই মথুৰাত জন্মগ্ৰহণ কৰি গোকুলত লীলা কৰিলে আৰু আনন্দেৰে গোকুলত শিশু ৰূপ ধৰি লীলা কৰি আছে। যত গোপ শিশু বলাই আদি সবে ভৈল গয়া কৃষ্ণৰ বাদী। যত গোপ শিশু আছিল মানে একেলগে খেলা ধূলা কৰি আৰু সেই গোপসকলে কৃষ্ণই যে বালক শিশু কৃষ্ণ যে মাটি খাই আছে কথাটো মানে কবৰ কাৰণে যশোদাৰ ওচৰত যাবৰ ইচ্ছা প্ৰকাশ কৰিছে। যশোদাৰ আগে দিলে কল খাইলন্ত কৃষ্ণে মাতিয়া কদল। আৰু সেই শিশুসকলে গৈ যশোদাৰ আগত খল দিলেগৈ, গোচৰ দিলেগৈ যে আই কৃষ্ণই মাটি খাইছে, এটা মাটি চপৰা এটা কৃষ্ণই খাই আছে। শুনিয়া যশোদা সুন্দৰী আখি পুত্ৰৰ হাতত ধৰিলা আখি। যশোদাই শুনি হাঁহি এটা মাৰি পুত্ৰৰ হাতত ধৰিছে আহি, স্নেহৰ হাঁহি এইটো। আৰু ভবা নাই যশোদা ইয়াৰ গুৰুত্ব কি আছে, গভীৰত্ব কি আছে। আৰু যশোদাই কৃত্ৰিম খং কৰিছে মাটি খোৱা দেখা পায়। কেনে মাটি খাইলি অৰে গোপাল কোবাই আজি তোৰ ফাৰি বুচাল। কিয় মাটি খালি, কিয় মাটি খাইছ? আজি তোৰ কোবাই পিঠিৰ ছাল আজি ছিঙি দিম।
এই বুলি যশোদাই কৃত্ৰিম খং কৰি কৃষ্ণক অলপ ধমকিয়াইছে। শুনিয়া কৃষ্ণৰ হৰিল মাত, চকু তেৰ কৰি মাক শান্ত। ভগৱান কৃষ্ণৰ যেন ভয়তে যেন মাত হৰি গ'ল। ভগৱান কৃষ্ণই যেন মনুষ্যৰ লীলা কৰিছে আৰু ভয়তে যেন যশোদাৰ চকুৰ ফালে অকণমান কটাক্ষ কৰি চাইছে। ভয়তে যেন কামপুই হাত ভৰি, যশোদা দেখে পুত্ৰ গৈ দৌৰি। যশোদা যেতিয়া নেকি ধমকিয়াইছে আৰু তেতিয়া ভয়তে যেন ভগৱান কৃষ্ণৰ হাত ভৰি যেন কম্পমান হৈছে। সম্পূৰ্ণ মনুষ্য লীলাৰে তেখেতে এই জগতত ভূমিভাৰ হৰণ কৰিবলৈ আহিছে। আৰু তেতিয়া যশোদাই দেখিছে যে কৃষ্ণই বহুত ভয় খাইছে। মুখক চাহন্তে লাগ বেঠা, কিয় মাটি খাইলি সোধন্ত কথা। মুখখনৰ ফালে চালেও বেয়া লাগে, মৰম লাগে। গতিকে যশোদাই এই পুত্ৰ স্নেহৰ বান্ধোনৰ মাজত থাকি সুধিছে, বোপাই কিয় মাটি খালি কোৱাচোন বাৰু। হে পৰম শ্ৰদ্ধা বান্ধৱ আই মাতৃ সমস্ত, ভগৱান কৃষ্ণই যশোদাৰ লগত লীলা কৰিবৰ কাৰণে যশোদা মাতৃত্বৰ যি পূৰ্বৰ চৰ্ত আছিলে, মাতৃত্বৰ অধিকাৰ দিয়া, সেই অধিকাৰো দিছে আহি। গতিকে মাতৃস্নেহ যশোদা সম্পূৰ্ণ দিছে। যেতিয়া মাটি খাই আছিলে তেতিয়া আই বসুমতীয়ে নিজৰ ৰূপ ধাৰণ কৰি দেৱী ওলাই প্ৰকট হ'ল আৰু ভগৱান কৃষ্ণক আহি প্ৰণিপাত জনালে আৰু ক'লে, হে প্ৰভু, মোৰ ভূমি পবিত্ৰ কৰিলা আপুনি ইয়াত অৱতাৰ ধাৰণ কৰি, আৰু মোৰ মাটি খাই তুমি মোক মহান কৰিলা, মোৰ মান বৃদ্ধি কৰিলা। এতিয়া ভগৱান কৃষ্ণই দেৱী বসুমতী কৈছিল, বোলে হে পৃথিৱী মা, তোমাৰ দৰে ক্ষমাশীল এই জগতত আৰু কোনো নাই। তোমাৰ বুকুত মহা মহা সাধুসকলে বিচৰণ কৰে আৰু মহা মহা পাপীসকলে তেজৰ নল বোৱায়। কিন্তু মাতা, কিছু লোকে পুণ্য কৰ্মৰ ফুল ফুলায় এই জগতত আৰু কিছু লোকে পাপৰ নৈ বোৱায়। কিন্তু তুমি সকলোকে সহন কৰা, নিজৰ কপাল ফালি সকলোলৈকে অন্নদান দিয়া। অৰ্থাৎ আমি সকলো আই বসুমতীৰ বুকুতে আমি ভাল বেয়া সকলো তেওঁতে আমি বিচৰণ কৰি আছোঁ, তেওঁতে আমি জীৱন ধাৰণ কৰি আছোঁ। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি প্ৰাণী জীৱ। আৰু কাৰো তুমি অহিত কিন্তু নকৰা। এইবাবে মা, ভগৱান কৃষ্ণই মা সম্বোধন কৰিছে বসুমতী আই। তোমাৰ এই মাটি ইমান পবিত্ৰ, মই ইয়াক নৈবদ্য বুলি ভাবি স্বীকাৰ কৰিছোঁ। হে পৃথিৱী মাতা, সমস্ত বিশ্বত তোমাৰ দৰে ক্ষমাশীল আৰু কোনো হ'ব নোৱাৰে। ভগৱান কৃষ্ণই আই বসুমতীক এই মহান কৃপাখিনি কৰিবৰ কাৰণে তেখেতৰ বসুমতীৰ যি লোকজগতৰ কাৰণে যি সেৱা, এই নিষ্কাম সেৱা তেওঁ স্বীকাৰ কৰি ল'বৰ কাৰণে, গ্ৰহণ কৰিবৰ কাৰণে এই মাটি খাইছিলে। কৰ্ম কৰিলে, কৰ্ম কৰা তুমি আগে নবাঞ্চিবা ফল
কৰ্ম কৰিলে আপুনি ভগৱানে ফল আপোনাক দিবই। আপুনি বাঞ্ছনা কৰিব নালাগে, খুজিব নালাগে। বসুমতীয়াই খোজা নাই, কেৱল উদাৰভাৱে সকলোকে এই পৃথিৱীত তেখেতে সা সুবিধা দিছে, অন্ন দিছে সকলোলৈকে, সকলো জীৱকে পালন কৰিছে। কিন্তু ভগৱানৰ পৰা একো বিচৰা নাই। কিন্তু ভগৱান কৃষ্ণই বসুমতীক এই মহান কৃপা ভাগ দিছে, য'ত নেকি ভগৱানৰ শ্ৰীমুখে যাক ধন্যবাদৰ পাত্ৰ হৈছে সেইজনৰ আৰু পাবলৈ একোৱেই বাকী নাই। গতিকে আমি সাধাৰণ মানুহবিলাকে কি কৰোঁ, যদি ভগৱানৰ নামত 10 টকা এটা অৰ্পণ কৰোঁ, যদি অকণমান সাধাৰণ নৈবেদ্য আগবঢ়াওঁ, যদি খৰচ কৰোঁ 110 টকা, ভগৱানৰ পৰা খোজোঁ 1 লাখ টকা। প্ৰভু অমুক দিয়ক, তমুক দিয়ক। গতিকে এই সেৱাটো ভক্তিৰ মাৰ্গত সকাম ভক্তিত ধৰে যদিও, কিন্তু আচলতে নিষ্কাম ভক্তিটো ভগৱানৰ অতি প্ৰিয় ভক্তি। এই নিষ্কাম কৰ্মীসকল, এই নিস্বাৰ্থ কৰ্মীসকল সদায় ভগৱানৰ প্ৰিয় হয়। গতিকে লগৰ শিশু বোলে দাই, বলায়ো বোলে তোৰ জ্যেষ্ঠ ভাই। যে লগৰ শিশুসকলে সকলোৱে এটা কথাকে কৈছে, তুমি মাটি খাইছা, যশোদাই কৈছে, আৰু তোমাৰ দাদা বলৰামেও কৈছে, আৰু মাতন্ত কৃষ্ণে যশোদাক চাই, মিছা মাতে সবে শুনি আই। ভগৱান কৃষ্ণ এইখিনিত এটা চাতুৰি কৰিছে, যিটো চাতুৰিত নেকি কোনো লোকৰ অন্যায় নাই, যিটো চাতুৰিত নেকি আনৰ অপকাৰ নহয়, মহান উদ্দেশ্যৰ কাৰণে কৰা চাতুৰি। সেইটো হ'ল এতিয়া কৃষ্ণই কৈছে যশোদাক বোলে, আই আচলতে মই মাটিটো খোৱা নাই, এওঁলোকে মিছা কথা কৈছে, মোৰ দাদাই মিছা কথা কৈছে, ক'তা মাটি খালোঁ মই। আনফালে মুখত মাটি লাগিয়ে আছে, যশোদাই দেখিছে। এইখিনি এটা পুত্ৰ আৰু পুত্ৰ স্নেহৰ যি তৃপ্তি, এই তৃপ্তিখিনি যশোদাক দিছে। যেনেকুৱাকৈ আমাৰ সাধাৰণ বালকে খাই উঠো নাই খোৱা বুলি কয়, কিন্তু চেনি খাইছা নেকি তুমি? বোলে নাই। বোলে চেনি মুখত লাগিয়ে আছে। মাকা তেতিয়া কি কৰিব? যে মৰমে কৰিব। ঠিক তেনেদৰে কদাচিতো মই নখাওঁ মাটি, দদা বলভদ্ৰে মাতন্ত ঘাটি, পতিয়া ননাই চোৱা বিচাৰি, হেন শুনি মাতে যশোদা নাৰী। বায়ু বেন্ত যেবে মাটি নখাইলি, শুনিয়া শিশু ৰূপিব নমালি। তেনেহ'লে যদি মাটি খোৱা নাই, তেনেহ'লে তুমি মুখখন মেলি দিয়াচোন, যশোদাই কৈছে। চবা মুখ বুলি মাওক মাতি, বাইলন্ত বেন্ত প্ৰকাশিয়া আতি। আৰু কৃষ্ণই লগে লগে মুখখন মেলি দিলে। আৰু যেতিয়া মুখখন মেলি দিলে, তেতিয়া যশোদাই চাইছে, যশোদা সুন্দৰী দেখতে পাছে, সমস্ত জগত গৰ্ভতে আছে। হাতো খান দীপ হাতো সাগৰ, গিৰি বন নদী গ্ৰাম নগৰ।
বায়ু সূৰ্য শশী দিশ আকাশ তাৰা গণ তৈতে কৰে প্ৰকাশ সমস্তে জীৱ জ্যোতি তেজ জল সত্য ৰজতম ইন্দ্ৰিয় বল বল বুদ্ধি কাল কৰ্ম যতে সবাকো গৰ্ভতে দেখি প্ৰত্যেক যতে কধেনু গোপ গোপী ঝাক যশোদা দেখে তৈতে আপোনাক আৰু তেতিয়া যশোদাই কৃষ্ণৰ যেতিয়া মুখখন মেলি দিলে আৰু মুখৰ ভিতৰত দেখা পাইছে সমস্ত জগতখন তেওঁৰ সেই মুখৰ ভিতৰতেই দেখা পাইছে যে সাতখন দ্বীপ সাতখন সাগৰ গিৰি মানে পৰ্বত বন নদী গাঁও চহৰ আৰু বায়ু সূৰ্য শশী দিশ আকাশ তৰা তাতে প্ৰকাশ কৰি আছে কৃষ্ণৰ গৰ্ভতে সমস্ত জগতৰ চাৰিমুঠি জীৱ জ্যোতি তেজ বল আৰু তিনিটা গুণ সৎ ৰস তম আৰু সমস্ত ইন্দ্ৰিয় বল বুদ্ধি কাল কৰ্ম সকলো দেখা পাইছে যশোদাই কৃষ্ণৰ গৰ্ভত যশোদাই তেতিয়া আৰু কি দেখিছে ধেনুবিলাকো গাই গৰুবিলাকো তাতে দেখিছে আৰু কি দেখিছে যে গোপীসকলকো দেখা পাইছে আৰু যশোদাই তাতে নিজকো দেখা পাইছে সেই গৰ্ভৰ ভিতৰত তেতিয়া যশোদাই পৰম শংকিত হ'ল আৰু অদ্ভুত দেখি আকৌ নামাতি মৌন হৈ চিন্তিত হৈ ৰ'ল ভাবিলে কিবা ভ্ৰম হৈল মোহ পায়া দেখিলো স্বপ্ন কিবা দে বমায়া যশোদাই ভাবিছে কিবা ভ্ৰমহে হ'ল নেকি নে কিবা মোক মোহিত হৈ গ'লো নেকি কিবা নে কিবা মই সপোনহে দেখিলোঁ নে কিবা দেৱতাৰ মায়াজালতহে মই কিবা সপোন দেখিলোঁ এই বুলি যশোদাই নিজকে ভাবিছে একো স্থিৰ কৰি ল'ব পৰা নাই হে বাবা নবাই মাতি সমস্ত ভগৱান কৃষ্ণ জগত উদ্ধাৰৰ কাৰণে এই পবিত্ৰ ভাৰতভূমিত আহি জন্মগ্ৰহণ কৰিছিলে সনাতন ধৰ্ম আমাৰ ইমান পবিত্ৰ ইমান শ্ৰেষ্ঠ য'ত নেকি ভগৱান কৃষ্ণ য'ত ভগৱান ৰাম অৱতাৰ হৈ জগতৰ লোকক সাত্বিক মাৰ্গ সাত্বিকতকৈ ওপৰত নিৰ্গুণ মাৰ্গ দেখুৱাই মানুহক এই পৃথিৱীতে দেৱতাতকৈও শ্ৰেষ্ঠ হিচাপে ভগৱানে গঢ়িব বিচাৰিছে অধৰ্ম অসূয়া অপ্ৰীতি হিংসা দূৰ কৰিব বিচাৰিছে সমাজৰ পৰা আৰু সেয়ে ভগৱান এই ধৰাধামলৈ আহি মনুষ্য লীলা কৰি আমাক মনুষ্যক জীৱনৰ যিটো নেকি চলা সাত্বিক মাৰ্গ তাক দেখুৱাই থৈ গ'ল যিটো ভক্তিৰ আধাৰ কৃষ্ণ হৰি ৰাম আমি ভিডিঅ'তে আজি ইমানতে পাঠভাগ আমি ইমানতে সামৰি মাৰিছোঁ আপোনাৰভাৱে কৃপা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো আমাৰ পাছৰ পাঠবিলাক আপোনালোকৰ মোবাইলত যাতে পোনে পোনে উপলব্ধ হয় যাতে হেৰাই নাযায় গতিকে যদি কৃষ্ণ কথা শুনি আপোনাৰভাৱে আচলতে আনন্দিত হৈছে তেনেহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰি আপোনাৰভাৱে আপোনাৰ হবৰ পুণ্যৰ ভঁৰালত আৰু এটা পুণ্য জমা কৰিব বুলি আশা ৰাখিছোঁ কৃষ্ণ হৰি ৰাম কৃষ্ণ বঢ়া দুটা ভুল ভ্ৰান্তিৰ বাবে ক্ষমা মাৰ্জনা বিচাৰিছোঁ কৃষ্ণ